বিটিআৰ নিৰ্বাচনলৈ মাজত মাত্ৰ এটা সপ্তাহ সমষ্টিয়ে প্ৰাৰ্থীয়ে চলাইছে নিৰ্বাচনী প্ৰচাৰ তামুলপুৰৰ বজাৰে বজাৰে বিপিএফৰ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ ২৭ নম্বৰ নাগৰিজুলি পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ মনোনীত প্ৰাৰ্থী ডক্টৰ উত্তম দাসে চলাইছে নিৰ্বাচনী প্ৰচাৰ আজি লতিবাৰী বজাৰত প্ৰাৰ্থীগৰাকী দোকানে দোকানে গৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিপিএফ দলক ভোট দিবলৈ ৰাইজক জনাইছে আহ্বান সমষ্টিটোত বিজেপি ইউপিপিএল আৰু বিপিএফৰ মাজতে নিৰ্বাচনী যুঁজ হ'ব বুলি ধাৰণা কৰিছে প্ৰাৰ্থী ডক্টৰ উত্তম দাসে এতিয়া বজাৰে কক গাঁৱে কক সুবাই কক সব জায়গাতে যাব লাগিব কাৰণ সবখিনিয়ে আমাৰ নাগৰিজুলি কনষ্টিটিউচন যিখিনি এৰিয়া পৰিছে সবে এটা ক্যান্ডিডেট ভিজিট দিব লাগে সেইকাৰণে ভিজিট দি আছো যিমানখিনি যাব পাৰো গৰিবৰ পাৱাৰ লক্ষী বুলি কয় যে সেই আৰু গৈ আছো খুচকাৰি যিমান পাৰা যায় আৰু জাগা অঞ্চলে কভাৰ কৰি আছো নাগৰিজুলি তিনিগৰাকী প্ৰাৰ্থী আছে শক্তিশালী প্ৰাৰ্থী হয় আপোনাৰ কেনে হৈ আছে এতিয়া চাওক এতিয়া ইলেকশ্যন জিতাৰ আগতে সবেই শক্তিশালী সবেই উইনাৰ হয় টিকেট দিয়াৰ পিছত লাষ্টত একজনে উইনাৰ হয় তো এতিয়া সবেই শক্তিশালী বুলি ভাবি আছো ওকে ফাইন খেলা হবে বুলি যে কওঁ আমি খেলি আছো যদি ভালকৈ খেলে সি জিতিব তে কম্পিটিটাৰ্ছ বুলি কৈ আছে তিনিজন যিহেতু আছে কম্পিটিটাৰ্ছ চাব গ'লে এনেকৈ আমাৰ নাগৰিকজুলিত কি হয় দল ওকে ফাইন দলটো এটা ষ্ট্ৰং দল লাগে আৰু ভাল দলটো সবেই বিচাৰে আৰু আমি যদি বিপিএফৰ ক্ষেত্ৰত চাওঁ বিপিএফৰ ছাপোৰ্টাৰ বহুত বেছি যদিও আমি চৰকাৰ নাই সাইলেন্ট হিচাপে মানে বহুত ভাল পায় আৰু বিপিএফক তো এতিয়া বিপিএফৰ পাৰ্টি এনেকৈ বিচাৰিছে ডিচেণ্ট মানুহ আৰু নাগৰিকজুলি বাকী সদায় ডিচেণ্ট মানুহ বিচাৰে দলটোতো চাই ওকে ঠিকই আছে আৰু পাৰ্টিটোক বেছিকৈ গুৰুত্ব দিয়ে নহ'লে আপোনালোকে চাব যে এতিয়া ৰবীনবালা বিশ্বাসে যেতিয়া জিতিছিল বিপিএফৰ পৰা তেতিয়া বহুত ষ্ট্ৰং আছিল ৰবীনবালা বিশ্বাস সেই তুলনামূলক 2015 ধৰ্মদা একদম পুৰা একোই নাই মানে একদম পুৰা সাধাৰণ মানুহ আছিল বিজেপি আমাৰ বিডিচিতে নাছিল কিন্তু কি হ'ল টিকেট পোৱাৰ পিছত ধৰ্মদাক মানুহে ভোট দিলে বিজেপিৰ পৰা তেতিয়াহে বিজেপি এটা অপেনিং কৰিলে আৰু ইয়াতে সেইকাৰণে ভাবোঁ এজ এ ডক্টৰ মই ৰিটায়াৰ্ড মানে ৰিজাইন ল'লোঁ এতিয়া মানুহবোৰে গম পাই আছে যে সঁচাকৈ বেচেৰাক চাকৰি ৰিজাইন দি কিনে যদি আহিছে তে নিশ্চয় আমাৰ ফালেহে চাব আমাৰ ৰাইজৰ কাৰণে ওলাইছে আৰু এইটো বিশ্বাস আছে ৰাইজৰ চাকৰি এইটোৰ কাৰণে বাদ দিলোঁ ভাবিছোঁ ৰাইজৰ কাৰণে সেৱা কৰিম কিবা এটা এনেতো চাকৰি কৰাৰ টাইমতে সেৱা কৰিব পাৰে যোনটো মই ছাৰ্ভিচ কৰি আছোঁ তাৰে মাজতে কিছুমান ক্ষেত্ৰত আছে য'ত নেকি মই গৈ নাপাওঁ মোৰ হাত গৈ নাপায় যে হেল্প যেতিয়া মানুহে খোজে কিবা এটা বস্তু লৈ যেতিয়া দিব নোৱাৰা হৈ যাওঁ তেতিয়া অলপ মনটো বেয়া লাগি যায় এই অমুকটো হেল্পৰ কাৰণে আহিছিল এইটো যদি মই কিবা পাৱাৰত থাকিলোঁ হয় আজি তেখেতৰ এইটো কাম কৰি দিব পাৰিলোঁ হয় নেতাবোৰৰ তাত যায় যেতিয়া একটা ডিছমে মুড লৈ আহে মোৰ তাত মোকো কৈ জনায় তেতিয়া মই ফিল কৰোঁ ময়ো এইটো ক্ষেত্ৰত থাকিলে মই আজি তেখেতৰ এইটো কাম কৰি দিলোঁ হয় ভাবিলোঁ যদি ৰাইজৰ কল্যাণ কৰিব লাগে নিজকে আগতে বলিদান দিব লাগে নিজে কিবা এটা ত্যাগ কৰিব লাগে চাকৰিটোতো মই ভাবোঁ মোৰ কাৰণে বহুত সৰু বস্তুৱে যেতিয়া কেতিয়াবা কিছুমান এনেকুৱা আছে আমাৰ মহাপুৰুষ বলিও দি দিয়ে নিজৰ বলি মই চাকৰিহে বলিদান দিছোঁ বাকী ওপৰৱালা আছে ভগৱান আছে ৰাইজ আছে মোৰ লগত সেইকাৰণে মোৰ একো হেৰি নাই আকাংক্ষা নাই যে মই কিয় চাকৰি বাদ দিলোঁ মই ৰাইজ আছে ৰাইজৰ লগত থাকিম জয় নিশ্চিত সেইটো প্ৰতিদ্বন্দ্বিতাতো এতিয়া দুটা পাৰ্টি আছে আমাৰ বিপিএফ আৰু কি বিজেপি আৰু আমাৰ ইউপিপিএল তেখেত দুটাই হেৰিত আছে মানে কম্পিটিশ্যন বহুত মিটিং চিটিং গাই আছে তুলনামূলক তথাপিও একো নাই আমাৰ মিটিংটো আমাৰ প্ৰচাৰটোহে ভৰি দি খোজকাঢ়ি যিমানখিনি পাৰোঁ ঘৰে ঘৰে যাই আছোঁ এতিয়া ডাঙৰ মানুহ ডাঙৰ গাড়ী লৈ আহিব ডাঙৰ মানুহ এৰেঞ্জ কৰিব এতিয়া আমি জনসাধাৰণ যেনেকৈ আছোঁ আমি সেনেকৈ মানুহক এপ্ৰ'চ কৰি আছোঁ মই পোনপ্ৰথমে আমাৰ সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ এইবাৰ নাৰ্গিজুলিত যিটো নেকি আমাৰ দলীয় প্ৰাৰ্থী বিপিএফৰ পৰা আমাৰ ডক্টৰ উত্তম দাস ডাঙৰীয়াক আমি প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে দলৰ পৰা তেওঁৰ নামটো আহিছে সিদ্ধান্ত এটা হৈছে সেই মৰ্মে আমাৰ নাৰ্গিজুলিত বিপিএফৰ যিটো নেকি চিন্তা চৰ্চা কৰা মানুহ বহুত আছে এই মানে বিপিএফ হিচাপে আমি এই নাৰ্গিজুলিত 1 নম্বৰতেই আছোঁ যদিও আমাৰ প্ৰচাৰ অলপ কম হৈছে তথাপি আমাৰ যিটো নেকি সাইলেন্ট ভোটাৰ্স
আমাৰ যথেষ্ট নাৰ্গীজুলিত আছে। তেওঁলোকে আশা কৰি আছে যে 22 তাৰিখটো কেতিয়া আহিব। 22 তাৰিখ আহিলে তেওঁলোকে নিজৰ বহুমূলীয়া ভোট আমাৰ নাঙলৰ ছবিত দি আমাৰ যিজন নাকি কেণ্ডিডেট উত্তম দাস ডাঙৰীয়া তেওঁকেই নিশ্চিতভাৱে জয়যুক্ত কৰিব। আৰু তেওঁ অলপ আগতে এটা ইণ্টাৰভিউত কৈছেই যে মই ৰাইজৰ সেৱা কৰাৰ কাৰণে ওলাই আহিছোঁ। তেওঁৰ এটা যথেষ্ট সন্মানৰ এটা চাকৰি আছিল, ডক্টৰ চাকৰি। বিশেষকৈ আমাৰ বঙালী সমাজৰ ভিতৰত এনে ডক্টৰেট ডিগ্ৰীধাৰী অলপ কমেই আছে। তথাপি তেওঁ নিজৰ এই সুখী জীৱনটো মানে ৰাইজৰ কাৰণে মানে বিলাই দিয়াৰ কাৰণে তেওঁ চাকৰি মানে ৰিজাইন দি আজি ৰাইজৰ সেৱা কৰাৰ কাৰণে ওলাই আহিছে। আমি দলৰ ফালৰ পৰা আমি তেওঁক ৱেলকাম জনাইছোঁ। আৰু তেওঁৰ কাৰণে আমি নাৰ্গীজুলি ব্লক BPFৰ সভাপতি হিচাপে মই আজি আপোনালোকৰ আগত কৈছোঁ যে আমাৰ দলৰ স্থিতি যথেষ্ট মজবুত। গতিকে আমি এইবাৰ উইনাৰ হোৱাটো 100%। গতিকে আমি এইবাৰ উইনাৰ হ'ম। আৰু বিগত সময়ছোৱাত যিটো নাকি যিসকলে নাৰ্গীজুলিক প্ৰতিনিধিত্ব দি গৈছিল তেওঁলোকৰ বিভিন্নজনৰ বিভিন্ন ধৰণৰ মানে প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে। কিন্তু আমাৰ যিজন নাকি আজি আমি কেণ্ডিডেট পাইছোঁ উত্তম কুমাৰ দাস, তেওঁ এইবাৰ নতুন ওলাইছে। গতিকে তেওঁৰ প্ৰতি আমাৰ সকলোৰে আস্থা বিশ্বাস আছে। তেওঁক যদি আমি উইনাৰ কৰি লৈ যাব পাৰোঁ তেতিয়াহ'লে নিশ্চয় আমাৰ এই সমষ্টিত আগত দিন যিসকল প্ৰতিনিধিয়ে প্ৰতিনিধিত্ব কৰিছিল তেওঁলোকৰ প্ৰতিনিধিতকৈ আমাৰ প্ৰতিনিধিজন অলপ বেলেগ হ'ব। সেইটো আমি মানে চিন্তা চৰ্চা কৰি আমি ডক্টৰ উত্তম দাস ডাঙৰীয়াক আমি প্ৰক্ষেপ কৰিছোঁ। আৰু আমি অনাগত দিনত একেবাৰে নিশ্চিন্ত আছোঁ যে আমাৰ কেণ্ডিডেটজন পাছ কৰিব। এতিয়া ধৰক যিহেতু ত্ৰিকোণীয়া এটা যুঁজ হ'ব, ইয়াতে বিভিন্ন জাতি জনগোষ্ঠীৰ আমাৰ 57,000 ভোটাৰ্ছ আছে। এই 57,000 ভোটাৰৰ মাজৰ পৰা আমাৰ উত্তম দাস ডাঙৰীয়াই 16 পৰা 17,000 ভোট পাই তেওঁ বিপুল ভোটত জয়যুক্ত কৰিব। তামুলপুৰৰ পৰা প্ৰসাদ দাসৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।